নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিমা প্ৰাইড IVF গুৱাহাটী ডাউনটাউনৰ পৰা কৈছোঁ। মই আপোনালোকক আজি ক'ম যে প্ৰেগনেঞ্চি টাইমত মহিলা এগৰাকীয়ে কি খালে বেবীৰ ওজন বৃদ্ধি হয়। সাধাৰণতে আজিকালি দেখা যায় যে বহুতো বেবীৰ ওজন কম হোৱাৰ বাবে NICUত 14-15 দিনলৈ থাকিব লগা হয়। সাধাৰণতে আমি ভাতটো সকলোৱে খাওঁ। ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত ব্ৰেকফাষ্ট বুলিলে সকলোৱে কিছুমানে ভাত খায়, কিছুমানে বেলেগ কিবা কিবি খায়। তাৰ লগত কণী এটা এড কৰিব। কণীত আইৰণ, প্ৰটিন লগতে ভিটামিন A থাকে। কণী প্ৰেগনেঞ্চি মহিলাৰ বাবে বহুত উপকাৰী হয়। তাৰপিছত আহে গজালি ওলোৱা বুটমুগ। গজালি ওলোৱা বুটমুগত ভাল মাত্ৰাত ভিটামিন পোৱা যায়। আপোনালোকে ব্ৰেকফাষ্টৰ লগত নহয়তো ব্ৰেকফাষ্টৰ পিছত গজালি ওলোৱা বুটমুগ খাব পাৰে। তাৰপিছত আহে গাখীৰ। গাখীৰ প্ৰেগনেঞ্চিৰ বাবে বহুত ভাল হয়। গাখীৰ ডেইলি 2 গিলাচকৈ খাব। পাৰিলে 15-10 দিনৰ মূৰে মূৰে আপোনালোকে গাখীৰত হালধিৰ ৰস মিহলি কৰি খাব। ডেইলিও খাব নালাগে, ডেইলি খালে আপোনাৰ BP হাই হ'ব পাৰে। তাৰপিছত আহে দৈ। দৈ প্ৰেগনেঞ্চিৰ কাৰণে বহুত ভাল হয়। সাধাৰণতে বহুতে কয় দৈ টেঙা হয়, দৈ খাব নালাগে। তেনেকুৱা একো নহয়, দৈ বহুত উপকাৰী হয়। ডিউৰিং প্ৰেগনেঞ্চিত বমি, এচিডিটি লগতে লেট্ৰিনৰ সমস্যা আদি বহুত দেখা যায়। তাৰ বাবে আপোনালোকে ডেইলি ভাতৰ লগত দুপৰীয়া এবাটিকৈ দৈ খাব পাৰে। ডেইলি দৈ খোৱাৰ ফলত আপোনালোকে যিবোৰ ভিটামিন, প্ৰটিনযুক্ত খাদ্য খায় লগতে মেডিচিন, এইবোৰ ভালদৰে এবজৰ্ব হ'ব। তাৰপিছত আপোনালোকে ফলত ল'ব পাৰে ডালিম, কল, আপেল, কমলা, আঙুৰ, মধুৰি ইত্যাদি। আৰু বহুতো আছে, ল'ব পাৰে। কিছুমান ফল খাব নালাগে প্ৰেগনেঞ্চি টাইমত, অমিতা, আনাৰস ইত্যাদি। তাৰপিছত আহে আপোনাৰ পাচলি। ব্ৰকলি বহুত ভাল হয় প্ৰেগনেঞ্চিৰ কাৰণে। লগতে বিট, গাজৰ, পালেং বহুত বেছি ভাল হয়। বেবী ৱেইট বৃদ্ধি কৰিবলৈ আপোনালোকে প্ৰেগনেঞ্চি টাইমত এইবোৰ খাব পাৰে। তাৰপিছত আহে ড্ৰাই ফ্ৰুট। ড্ৰাই ফ্ৰুট আপুনি যদি ৰাতিপুৱা খায়, ৰাতি তিয়াই ৰাখিব। বাদাম, কাজু, আলমণ্ড ইত্যাদি ৰাতি তিয়াই ৰাতিপুৱা খাব। আৰু যদি আপোনালোকে গধূলি খায়, ৰাতিপুৱা তিয়াই থৈ গধূলি খাব পাৰে। ড্ৰাই ফ্ৰুট ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে বহুত উপযোগী হয়। তাৰপিছত আহে ঘি, বাটাৰ ইত্যাদি। এইবোৰ সৰু সুৰাবোৰ আপোনালোকে জানেই বাৰু। যিখিনি বেছি দৰকাৰী হয় মই সেইখিনি জনাইছোঁ। আৰু কিবা থাকিলে মোক সুধিব পাৰে। ধন্যবাদ।